27 আৰু 28 ডিচেম্বৰৰ পৰা সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ 10ম ত্ৰিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে হাউলি ৰাস মন্দিৰ প্ৰাংগণত। আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাৰ বিয়ানাম প্ৰতিযোগিতা, আমাৰ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আৰু আমাৰ অহাকালি ৰাতিপুৱা আমাৰ শুভ উদ্বোধন কৰা হ'ব। আমাৰ 37খন পতাকা একেলগে আমাৰ উত্তোলন কৰা হ'ব আৰু সেই পতাকা উত্তোলনেৰে আমাৰ অনুষ্ঠানটোৰ শুভাৰম্ভ হ'ব। আৰু ইয়াৰ পিছতে আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব। শোভাযাত্ৰাৰ পিছতে আমাৰ কাৰ্যসূচী হ'ব বিয়ানাম প্ৰতিযোগিতা। এনেকুৱাকৈ আমাৰ বিষয় বাছনি সভা, প্ৰতিনিধি সভা আমাৰ আয়োজন কৰিছোঁ। আৰু পৰহি অৰ্থাৎ 28 তাৰিখে আমাৰ মুকলি সভা। মুকলি সভাত বিশিষ্ট আমাৰ অতিথি হিচাপে উপস্থিত থাকিব আমাৰ ৰঞ্জিত কুমাৰ দাস আৰু জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, মাননীয় মন্ত্ৰী অসম, আৰু চন্দ্ৰমোহন পাটোৱাৰীদেৱ, ধনজ পেগু, তেখেতসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে যদি একো অসুবিধা নহয়, তেখেতসকলে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। গতিকে এই অনুষ্ঠান দুদিনৰ কাৰ্যসূচী এই চেনেলৰ যোগেদি আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই সকলোসমূহ কাৰ্যসূচী আপোনালোকে প্ৰকাশ কৰে আৰু সকলোৰে সহায় সহযোগ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমাৰ এই 2 দিনত হয়তো আমাৰ 12খন জিলাৰ বহুকেইটা শাখা হিচাপে ইয়াতে অংশগ্ৰহণ কৰিব। আজিৰ পৰাই কিছু আমাৰ প্ৰতিনিধি ইয়াতে অংশগ্ৰহণ কৰিব। আমাৰ মহিলা আমি লোকেলখিনিক হয়তো ক'ব নোৱাৰোঁ আৰু বহুতৰ পৰীক্ষা চলি আছে। তথাপিতো আমি 1000 মহিলাই ইয়াতে অংশগ্ৰহণ কৰাৰ আমাৰ বুলি ভাবিছোঁ। আৰু সাংস্কৃতিক 2 দিনৰ অনুষ্ঠানটো আমাৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ ৰাতিপুৱাৰ পৰাই আমাৰ অনুষ্ঠান চলিব। তাৰ ভিতৰত গোটেই মনোৰঞ্জনৰ বাবে আমি সন্ধিয়া 5 বজাৰ পৰা আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সদস্যবৃন্দৰ লগতে আমাৰ স্থানীয় শিল্পীবৃন্দই ইয়াতে অংশগ্ৰহণ কৰিব। আমাৰ এই অধিৱেশনত মূল বিষয়বস্তু হৈছে আমাৰ যি মহিলা কৰ্মচাৰীসকলৰ আমাৰ যিবিলাক আমাৰ দাবী বা যিবিলাক কিছুমান দাবী হয়তো আমাৰ পূৰণ হৈছে, কিছুমান দাবী আমাৰ পূৰণ হোৱা নাই। আপোনালোকে হয়তো গম পাই আছে কাগজে পত্ৰই বা টিভি চেনেল যেনেকুৱাকৈ আমাৰ আজি NPS কৰ্মচাৰীসকলক OPS কৰিব লাগে। এইটো হৈছে আমাৰ বৃহৎ দাবী। গতিকে এইটো দাবীটোৰ কাৰণে আমাৰ বহুকেইবাৰ আমি ইতিমধ্যে চৰকাৰৰ লগত আমি প্ৰস্তাৱ দাখিল কৰিছোঁ, কিন্তু এতিয়ালৈ আমাৰ সেইটো আমাৰ সমাধান হোৱা নাই। গতিকে যেতিয়ালৈ সমাধান নহয় তেতিয়ালৈ আমি এই দাবীবিলাকৰ লগত আমি যোগাযোগ কৰি থাকিম। ইতিমধ্যে আমাৰ বহুকেইটা দাবী আমাৰ চৰকাৰে সমাধান কৰিছে। যেনেকুৱাকৈ আমাৰ মেটাৰ্নিটি লিভ আগতে 3 মাহ আছিল, এতিয়া 6 মাহ হৈছে। আৰু আমাৰ যিটো চাইল্ড কেয়াৰ লিভ হয়তো বহুতে নাজানে, কিন্তু চাইল্ড কেয়াৰ লিভটো আমাৰ সদৌ অসম মহিলা কৰ্মচাৰী সন্থাই কৰিছে। যেনেকৈ কাতি মাহৰ বিহুত আগতে বন্ধ নাছিলে, আমাৰ যিহেতু মহিলা চাকৰিয়ালসকল কাতি বিহুৰ সৈতে জড়িত, গতিকে কাতি বিহুৰ বন্ধটোও আমাৰ মহিলা কৰ্মচাৰীসকলে কৰিছে। গতিকে এনেকুৱা কিছুমান কাম মহিলা কৰ্মচাৰীসকলে কৰিছে। আৰু সমাজত চলি থকা অকল আমাৰ কৰ্মচাৰীসকলৰ লগতে আমি যে মহিলা কৰ্মচাৰীসকলৰ নিজৰ স্বাৰ্থ এইটোতে নহয়, আমাৰ মহিলা কৰ্মচাৰীসকলৰ বহুতো হয়তো প্ৰতিভা আছে। গতিকে সেই প্ৰতিভাবিলাকৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ। যেনেকুৱাকৈ আমাৰ মহিলা আজিকালি সমাজত যিটো মানে সৰু সৰু ল'ৰা ছোৱালীক ধৰ্ষণ বা যিটো এটা সমাজত গঢ় লৈ উঠিছে, সকলো প্ৰকাৰৰ হিংসা বা সন্ত্ৰাসবাদ আমাৰ সকলো প্ৰকাৰে দূৰ হ'ব লাগে। আৰু মদৰ যিবিলাক অনুজ্ঞাপত্ৰ বৰ্তমানো দি আছে, গতিকে সেই বৰ্তমান যি দিছে বৰ্তমান সেই মদৰ অনুজ্ঞাপত্ৰসমূহ বন্ধ কৰিব লাগে। এইটো হৈছে আমাৰ বৃহৎ দাবী আমাৰ মহিলা কৰ্মচাৰীসকলৰ। গতিকে আপোনালোকৰ লগত অনুৰোধ জনাইছোঁ, আৰু এনেকুৱা বহুত বৃহৎ দাবী আছে। আৰু এতিয়া এইবাৰ হয়তো আমাৰ 8ম দৰমহা আয়োগত আমাক প্ৰস্তাৱ বিচাৰিছিলে, আমি সেই প্ৰস্তাৱসমূহ দিছোঁ। কিন্তু আমাৰ যিটো মানে মেটাৰ্নিটি লিভ
আচলতে মেটাৰ্নিটি লিভটো 6 মাহেও একো নহয়, আমাৰ 9 মাহৰ দাবী সম্ভৱ। এই 9 মাহৰ দাবীটো এইবাৰ 8ম দৰমহা আয়োগত হয়তো এইবাৰ সমাধান হ'ব বুলি আমাক আশা প্ৰকাশ কৰিছে আৰু হ'ব বুলি আমি আশাবাদী।